মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকে উঠিলেনে? ৰাতিপুৱাই গাড়ী চলাব আহিলোঁ। গাড়ী চলাই খাৰগলি ছাইডত আহিলোঁ। আহি জুবিনদাৰ ঘৰৰ কাষেদি আহিলোঁ, কিন্তু সেইটো ছাইডত ৰখোৱা নহ'ল। সেইটো শিৱ মন্দিৰ, হাতীহিল গণেশ মন্দিৰ। গণেশ মন্দিৰ যিসকলে চাই এটা সেৱাজনক আৰু দিনটো ভাল হওক, সেইকাৰণে ৰাতিপুৱাই এই ভিডিঅ'টো কৰিলোঁ। মই গাড়ী শিকি আছোঁ। গাড়ী শিকি আহোঁতে ইয়াত ৰখিলোঁ অকণমান। চাওকচোন একবাৰ কেনেকৈ থৈছে মানুহখিনিয়ে। পূজা কৰিলে, পূজা কৰি উঠি এনেকৈ থৈ দিছে। ইমান বেয়া লাগে নহয়। মূৰ্তিটো নানিওতো পূজা কৰিব পাৰি, কেনেকৈ পেলাই থৈ দিলে। তথাপিও আৰু আমি নমস্কাৰ কৰিছোঁ। এয়া আপোনাক নদীটো দেখাম মই। এইখন মোৰ গাড়ী, গাড়ীখনে মোৰ হাজবেণ্ডে একদম ফটো উঠাত বেষ্ট হৈ আছে পূৰা। চাওক প'জ দিছে, বেলেগ প'জ দি আছে। চাওক পূৰা একদম পূৰা প'জ দি চাইছে। মই ব্ৰহ্মপুত্ৰ নদীটো দেখাম। এখন বিছা দেখিছোঁ দেই। চাওক এইখন বিছা যদি একদম ভৰি হাতে উঠিব লাগে, আপুনি আৰু শেষ, তাত একোৱেই নাই। চাওক নদীটো, বিশাল ব্ৰহ্মপুত্ৰ নদী। এয়া বালেশ্বৰত পিকনিক খোৱাৰ কাৰণে সুবিধা হৈছে এতিয়া। চাওক মই এতিয়া উঠিব পৰা নাই বাৰু। বালেশ্বৰ চাওক, চাই থাকক ৰাস্তাটো কিমান ধুনীয়া, ইমান ওখ ৱাল। ইয়াতেও নাৰিকল লাগিছে। চাওক ইমান জোৰত গাড়ী আহে, ভয়ে লাগে আপোনাৰ। এতিয়া চাবই নোৱাৰি। এইটো ছাইডত আহিলে কিবা এটা ভাল লাগে। এয়া ব্ৰহ্মপুত্ৰ নদী, চব বালিচৰ হৈ আছে। পিকনিক খোৱাৰ কাৰণে যিসকলে ইচ্ছা কৰিছে এইটো ছাইডত আহিব পাৰে। খুব ধুনীয়া জেগা। চাই থাকক, মই দেখাম এতিয়া আৰু বেছি দেৰি নকৰোঁ। ইয়াত গাড়ী শিকা জেগা কিন্তু বেষ্ট, কিন্তু ৰাতিপুৱাই আহিব লাগে। মই অৱশ্যে এতিয়া জামত চলাইছোঁ যে দেৰিকৈ আহি আছোঁ।